জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতালৈ শিল্পী সাধনা বঁটা 2025 অভিনেত্ৰীগৰাকীয়ে সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰে নগাঁৱৰ ৰাজনীল ডেন্স একাডেমীয়ে বৰহমপুৰৰ শ্বহীদ ভৱনত ৰাজনীল ডেন্স একাডেমীৰ উদ্যোগত আয়োজিত চম্পাৱতী নৃত্য মহোৎসৱত অভিনেত্ৰীগৰাকীক প্ৰদান কৰা হয় এই বঁটা। কথাৰে ক'লে খুব কম হ'ব কাৰণ ভিতৰত যিটো ইম'শ্যন আছে সেইটো বহুত সাংঘাতিক কাৰণ শিল্পী সাধনা পোৱাটো এটা সৰু কথা নহয় আৰু ৰাজনীল ডান্স একাডেমীয়ে মোৰখিনি সন্মান দিয়াৰ কাৰণে মই সদায় তেওঁলোকৰ ওচৰত কৃতজ্ঞ আৰু মোৰ বুলি নহয় তেওঁলোকে যোৱা বছৰৰ পৰা এই এৱাৰ্ডটো তেওঁলোকে ৰাখিছে আৰু এনেকুৱা এৱাৰ্ডবোৰ ৰাখিলে আমাৰ শিল্পীবোৰে কাম কৰাত বহুত বেছি অনুপ্ৰেৰণা পায় আৰু তেওঁলোকৰ যিটো তেওঁলোকে ডিচিপ্লিন মেইনটেইন কৰিছে খুব বেছি ধুনীয়া আৰু যেনেকৈ তেওঁলোকে মোক কথা দিছিল যে বাইদেউ আহক আপুনি নিজৰ টাইমত আহিলে হ'ব বা আপুনি এনেকৈ কৰিলে হ'ব সেইখিনি তেওঁলোকে ৰাখিছে আৰু তাৰ বাবে মোৰ বহুত বেছি ভাল লাগিছে আৰু বিশেষকৈ বহুত সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকে এই কামটো কৰি আছে সেইখিনি চাই মোৰ আটাইতকৈ বেছি